Well, here's a news from Assam. The flood situation in Assam has worsened as the surging waters of the mighty Brahmaputra and other major rivers engulf new areas. This disaster has resulted in 6 fatalities and affected over 1.98 lakh people across 10 districts of the state. In Hojai, the situation is particularly dire with more than 19 villages submerged. There is a possibility of water crossing the Jogijan and Jamanamukh railway lines in Hojai, creating a hazardous situation. Despite the rising waters, trains continue to pass slowly between the tracks. Many flood victims remain trapped in various areas, but the National Disaster Response Force has launched a rescue operation to save them. আজি আমাৰ যোগীজানত বানপানীৰ যি পৰিস্থিতি আজি ৰেলালি ওপৰ ফালে পানী বাগৰাৰ সম্ভাৱনা আছে যদি অলপ পানী বাঢ়ে আজি তেনেহলে ৰেলালি আমাৰ ভাঙাৰ ভয় আছে ভাঙি যাব পাৰে আগত যেনেকা ভাঙিছিলে তেনেকা ভাঙাৰ সম্ভাৱনা আছে আমাৰ এই গোটেই অঞ্চলবিলাকৰ বহু ৰাইজ আবদ্ধ হৈ আছে এতিয়া আমি এনডিআৰএফ আহিছে হিহঁতক লৈ উদ্ধাৰ কাৰ্যত আমি গুচি যাম ফাকুলি পূব যোগীজান তাৰ পাছত আছে আমাৰ পশ্চিম যোগীজান আহমপুৰা বালিৰাম পথাৰ এই আৰু ভিতৰুৱা বহুত গাঁও আছে এই গোটেইবিলাক গাঁও আমি এতিয়া উদ্ধাৰ কাৰ্যত গুচি ভিতরে ঢুকতাছে তখন আমরা বাইরে এসেছি লৈ আহিছে এইবিলাকে বস্তু লৈ আহিছে বাকি বস্তুবিলাক রয়েছে সব করে আনতে পারছেন আনিব পৰা নাই ঘৰত বেলেগ মানুহ আছে নেকি আৰু চোৱা চিতা কৰাৰ কাৰণে নাই এই আমার জোয়াই কইছে ঘৰত হাঁস মুরগি সুরগি কিবা কিবি রয়েছে যে এইবিলাক সব পানিত লৈ যাব